এটা ভয়ঙ্কৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো আগন্তুক 3 ঘণ্টাত আপুনি সতৰ্ক হ'ব লাগিব কিয় হ'ব লাগিব জনাব বিচাৰিছো ভয়ঙ্কৰ ধুমুহা বৰষুণ হ'ব বৰষুণৰ পৰিবেশ সূচনা হ'ব আকৌ এবাৰ ভয়ঙ্কৰ পৰিস্থিতিৰ দিশে গতি কৰিব 3 ঘণ্টা সময় আগন্তুক 3 ঘণ্টা সময় ভয়ঙ্কৰ পৰিস্থিতি হ'ব পাৰে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সন্দৰ্ভত সতৰ্কতামূলক জাননী জাৰি কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিছো আগন্তুক 3 ঘণ্টা সময় অত্যন্ত ভয়াবহ হ'ব বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতি ৰাজ্যৰ কোত ধুমুহা বৰষুণে কিমান ক্ষতিগ্ৰস্ত কৰিলে দেখুৱাইছো কৰবাত অতৰ ওপৰত গছ ভাগি পৰিছে কৰবাত আন বাহনৰ ওপৰত গছ ভাগি পৰিছে এনেকুৱা পৰিস্থিতি তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে সতৰ্কবাণী জাৰি কৰিছে ইতিমধ্যে গুৱাহাটীত কেনেকুৱা পৰিবেশ সূচনা হ'ব পাৰে সেই সন্দৰ্ভত আপোনাৰ মোবাইললৈ মেছেজ আহিছে নে নাই আপোনাৰ মোবাইললৈ এই মুহূৰ্তত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আপোনাৰ জ্ঞাতাৰ্থে আপোনাৰ সতৰ্কবাণী জানিবলৈ এই সন্দৰ্ভত কিবা বাৰ্তা প্ৰেৰণ কৰিছে নে নাই সেয়া আপুনি জনাব পাৰিব কিন্তু ডাঙৰ বিষয়টো হৈছে যে ধুমুহা বৰষুণে ভয়ঙ্কৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে ধুমুহাই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিব পাৰে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যিকোনো মুহূৰ্তত বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ তৰফৰ পৰা সতৰ্কতামূলক জাননী জাৰি কৰিছে ইতিমধ্যে আপোনাৰ মোবাইললৈ হয়তো মেছেজ পঠিয়াইছে তেওঁলোকে বাৰ্তা দিছে আৰু আগন্তুক 3 ঘণ্টা সময় গুৱাহাটীকে আদি কৰি বিভিন্ন প্ৰান্তত ভয়ঙ্কৰ পৰিস্থিতিৰ সূচনা হ'ব পাৰে এনে ধৰণৰ আশংকা কৰা হৈছে কি পৰিস্থিতি হ'ব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কেৱল কিমানেই নহয় বাক্সা চিৰাং দৰং কামৰূপ মৰিগাঁও নগাঁও আগন্তুক 3 ঘণ্টা সময়ত এই জিলা কেইখনৰ লোকসকল সাৱধান হৈ থকা প্ৰয়োজন হৈ পৰিছে ক'ত কি পৰিস্থিতি আজি ক'ত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই দৃশ্যবোৰ আমি দেখুৱাইছো হালবাৰীত কেনেকুৱা অৱস্থাৰ সৃষ্টি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথ বন্ধ হৈ পৰিল গুৱাহাটীত কৃত্ৰিম বানপানীৰ উদ্ভৱ হ'ল গুৱাহাটীৰ পৰিৱেশো দেখুৱালো তাৰ সমান্তৰালভাৱে বঙাইগাঁৱত অট ভাগি পৰিল গছ ভাগি পৰিছে গছ পৰি অট ভাগি পৰিছে এজন যাত্ৰীৰ মৃত্যু হৈছে এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে কি পৰিস্থিতিৰ সৃষ্টি হৈছে কি আমি আপোনালোকক দেখুৱাইছো ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সতৰ্কতামূলক জাননী জাৰি কৰিছে সকলোৰে মোবাইললৈ ইতিমধ্যে মেছেজ পঠিয়াইছে আৰু কোন কেইখন জিলা সাৱধান হৈ থাকিব লাগিব বাক্সা চিৰাং দৰং কামৰূপ মৰিগাঁও নগাঁও এই জিলা কেইখনৰ লোকসকল সাৱধান হৈ থকাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে আৰু লগতে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে আগন্তুক 3 ঘণ্টা সময়ত ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অত্যধিক হৈ পৰিছে আৰু বৰ্তমান সময়ত কি পৰিৱেশ বিৰাজ কৰিছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো দেখুৱাইছো দৃশ্য আৰু লগতে আমি আপোনালোকক জনাইছো যে মহানগৰীকে আদি কৰি প্ৰতিটো প্ৰান্তত বৰ্তমান সময়ত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু এয়া হৈছে আজিৰ পৰিস্থিতি এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি ভয়ঙ্কৰ পৰিস্থিতি ধুমুহা বৰষুণে কালৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্তত ইতিমধ্যে সকলোৰে মোবাইললৈ বাৰ্তা প্ৰেৰণ কৰিছে আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সতৰ্কতামূলক অধিক জাননী জাৰি কৰিছে আৰু যাতে কোনো কাৰণতে কোনো ওলাই নাহে সেই সন্দৰ্ভত সতৰ্কতা জাননী জাৰি কৰিছে আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা সমান্তৰালভাৱে গুৱাহাটী বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সন্দৰ্ভত যিখিনি তথ্য সদৰি কৰিছে লগতে আমি আপোনালোকক জনাইছো যে এই মুহূৰ্তত সতৰ্কবাণী দিছে এই কেইবাখনো জিলা বাক্সা চিৰাং নগাঁও কামৰূপ মৰিগাঁও এই জিলা কেইখনৰ লোকসকললৈ সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে আৰু যিকোনো মুহূৰ্তত ভয়ঙ্কৰ পৰিস্থিতি হ'ব পাৰে কিয়নো ধুমুহা বৰষুণ আকৌ আহিব গতিকে আপুনি সাৱধান হৈ থাকক প্ৰতিগৰাকী লোক সাৱধান হৈ থাকিব আৰু আগন্তুক 3 ঘণ্টা সময়ত ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এনেদৰে আশংকা ক্ৰমান্বয়ে প্ৰকট হৈ পৰিছে এই আশংকা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে আৰু আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে বৰ্তমান সময়ত গছ বাগৰি বিভিন্ন প্ৰান্তত ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে মহানগৰী গীতানগৰত 4 জোপা গছ উভালি পৰিছে এনে ধৰণৰ খবৰ আহি পৰিছে মহানগৰী গীতানগৰত 4 জোপা গছ উভালি পৰিছে
আমি উল্লেখ কৰিছো বঙাইগাঁৱত গছ বাগৰি অটৰপুৰত গছ বাগৰি অটখন ভাগি এজন যাত্ৰীৰ মৃত্যু হৈছে খালবাৰীত গছ ভাগি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ পথ বন্ধ হৈ পৰিছে গুৱাহাটীত কৃত্ৰিম বানপানীৰ উদ্ভৱ হৈছে বৰষুণৰ পিছত তাৰ সমান্তৰালভাৱে আমি আপোনালোকক জনাইছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে ক্ষতিগ্ৰস্ত হোৱাৰ ধুমুহা বৰষুণৰ পিছত কেনেদৰে ক'ত কিমান ক্ষতি হৈছে সেয়া আমি জনাবলৈ চেষ্টা কৰিছো কিন্তু আগন্তুক 3 ঘণ্টা সময় অত্যন্ত বিপদজনক ইতিমধ্যে বাক্সা চিৰাং নগাঁও মৰিগাঁও কামৰূপ মহানগৰ এই জিলা কেইখনৰ লোকলৈ ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতামূলক জাননী জাৰি কৰিছে ক'ত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু বৰ্তমান সময়ত যি অৱস্থা সেই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্নজনে মন্তব্য কৰিছে কাৰ মোবাইলত বাৰ্তা গৈছে সেই সন্দৰ্ভত জনাব পাৰিব আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে বিভিন্ন লোকলৈ বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে আৰু লগতে আমি আপোনালোকক জনাইছো যে বতৰ বিজ্ঞান কেন্দ্ৰই এই ক্ষেত্ৰত সতৰ্কতামূলক জাননী জাৰি কৰিছে আৰু সকলোৰে মোবাইল লৈ ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে আৰু কোনো কাৰণতে আতংকিত নহবলৈও কৈছে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এনে ধৰণৰ আশংকা সকলোৱে কৰিছে এইভাবে যে ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল সন্ধিয়াৰ ভাগত নিশাৰ ভাগলৈ তেনেকুৱা পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা